हेलो स्टूडेंट्स आज লৈ আছো তোমালোকৰ কাৰণে ক্লাছ 10 ৰ চেপ্টাৰ 8 ইন্ট্ৰোডাকশন টু ট্ৰাইগোনোমেট্ৰি তোমালোকে যদি এই চেপ্টাৰটো টান পাইছে বা পঢ়িবলৈ মন যোৱা নাই তেনেহলে আজিৰ ভিডিঅটো তোমালোকে ভালকে চাই লোৱা তাৰ পিছত ট্ৰাইগোনোমেট্ৰিটো একেবাৰে সহজ হৈ পৰিব তোমালোকৰ কাৰণে কাৰণ ইয়াতে মই অতি সহজৰে তোমালোকক বুজাবলৈ চেষ্টা কৰিম ফৰ্মুলাবিলাক মনত ৰাখাত সহায় কৰিম তো বলা আজিৰ চেপ্টাৰটো আৰম্ভ কৰো তো ফাৰ্স্ট যেটো ট্ৰাইগোনোমেট্ৰি আছে চেপ্টাৰ আমাৰ তাতে আমাৰ ট্ৰাইগোনোমেট্ৰিক ৰেশিওস কিছুমান দিয়া আছে সেই ফৰ্মুলাছখিনি আমি কেনেকৈ মনত ৰাখিম তো তাৰ কাৰণে আমি এটা কি কৰিম ৰাইট এংগল ট্ৰায়াঙ্গল বনাই লম তোমালোকে জানা নহয় ৰাইট এংগল ট্ৰায়াঙ্গল কি হয় ৰাইট এংগল ট্ৰায়াঙ্গলৰ কি হয় এটা কোণটো কি হয় তোমালোকৰ 90 ডিগ্ৰী থাকে আৰু বাকি দুটা যেটো কোণ আছে সেই কোণ দুটা 90 ডিগ্ৰীতকৈ কম থাকে ধৰি লৈছো আমাৰ এটো এটা ৰাইট এংগল ট্ৰায়াঙ্গল আৰু ৰাইট এংগলটো আমি মানি লৈছো বি ত আছে আৰু ট্ৰায়াঙ্গলটোৰ নাম দি দিছো এ বি সি ধৰি লোৱা এ বি সি আমাৰ এটা কি হয় ৰাইট এংগল ট্ৰায়াঙ্গল হে ৰাইট এংগলটো কত আছে বি আছে তো ভালকে ইয়াতে মন কৰিবা কোনবিলাক সাইডত কি বুলি কোৱা হয় এবিলাক মন কৰিবা দেই তো নাম্বার 1 কথা হৈছে এই রাইট এঙ্গেল ট্রায়াঙ্গলৰ যেটো 90 ডিগ্ৰী আছে 90 ডিগ্ৰীৰ অপোজিট সাইডত যেটো বাহু আছে সেই বাহুটোক কি বুলি কোৱা হয় হাইপোথেনাস বুলি কোৱা হয় এটো সবেই জানে আৰু যদি না জানা শিকিলো এতিয়া হাইপোথেনাস তাৰ পিছত তলত যেটো দেখা পাইছা ট্ৰায়াঙ্গলটো আমি যে বনাইছো সেইটো হৈছে বেস কিন্তু ইয়াত আমি এক বেস বুলি নকওঁ ইয়াতে কি কম আমি ইয়াতে ইয়াৰ বেলেগ বেলেগ নাম আছে চোৱা যদি মই এঙ্গেল এ টো লও ভালকে মন কৰিবা দে ইয়াতে বুজি পাব লাগিব কাৰণ এটো যদি বুজি পোৱা তেনেহলে বাকিবিলাকৰ মনত থাকিব যদি আমি এঙ্গেল এ টো লও তে এঙ্গেল এ ৰ যেটো এডজাসেন্ট সাইড হ'ব হেতু হ'ব এবি মন কৰিবা এবি টো কি হ'ব তোমালোকৰ এডজাসেন্ট সাইডস আৰু এঙ্গেল এৰ অপোজিট সাইড কোনটো হ'ব বিসি ঠিক তেনেদৰে তোমালোকে যদি এঙ্গেল সি টো লোৱা এঙ্গেল সি ৰ এডজাসেন্ট সাইড মানে লাগি থকা যেটো বাহু এটো কোৱা হয় তো এই যে এঙ্গেল আছে এঙ্গেল সি তার এডজাসেন্ট সাইড হ'ব বিসি আৰু তাৰ অপোজিট সাইড মানে উল্টা সাইডটো হ'ব এবি এইবিলাক মন কৰিবা কাৰণ কেতিয়াবা তোমালোকে এটো সি ধৰিব লাগিব কেতিয়াবা এ ধৰিব লাগিব আৰু এটো সদায় কি হৈ থাকিব এই বাহুটো সদায় হাইপোথেনাস হৈ থাকিব কাৰণ এটো অপোজিট সাইডত কাৰ অপোজিটত আছে ৰাইট এঙ্গেলৰ অপোজিটত আছে এইখিনি মন কৰিবা এতিয়া আমি সাইন এ কস এ এইবিলাকৰ ফৰ্মুলা উলাবলৈ যাম আজি বিশেষকৈ মই ফৰ্মুলাখিনি কেনেকৈ মনত ৰাখে এইখিনি তোমালোকক মনত কৰাই দিম চোৱা একেবাৰে কিতাপত যিমান লম্বাকে দিয়া আছে মই তিমান লম্বাকে নকৰাও যদি তোমালোকে সাইন এ মানে যদি মই এই এঙ্গেলটো লও আৰু তাৰ পৰা সাইন এ ফৰ্মুলা ওলাও তেনেহলে কি হ'ব সাইনের ফৰ্মুলাটো কি হয় এটো হৈছে তোমাৰ সাইনের ফৰ্মুলাটো হৈছে অপোজিট সাইড ডিভাইডেড বাই হাইপোথেনাস এটা মন কৰিবলগীয়া কথা দেই হাইপোথেনাস তে তোমালোকে ইয়াতে ডায়াগ্ৰামত চোৱা সাইন এ এৰ কথা কৈ আছো তেনেহলে এ চাবা সি চাব নালাগে দেই এ চোৱা এ চালে কি হ'ব এ এতিয়া এৰ কোনটো ওলাই আছে আমি সাইন ওলাই আছে হয় না নহয় তো এৰ সাইন ওলাবলৈ হলে আমি ফৰ্মুলাটো কি আছিল অপোজিট সাইড চোৱাচোন এৰ অপোজিট সাইড কি হয় বিসি ভালকে ডায়াগ্ৰামটো মন কৰিবা বিকজ ডায়াগ্ৰামটো ইম্পৰ্টেন্ট হয় তো এৰ অপোজিট সাইড আছে বিসি ইয়াতে বিসি বুলি লিখিম আৰু হাইপোথেনাসটো কাৰ উল্টা হয় এটো হাইপোথেনাস সদায় কৰ অপোজিটত থাকে রাইট এঙ্গেলৰ অপোজিটত থাকে তো কি হ'ব এই হাইপোথেনাসৰ নামটো হ'ব এসি তো এইটো হৈছে সাইনের ফৰ্মুলা ঠিক তেনেদৰে সাইন যদি তুমি সাইন শিকিছা তেনেহলে কসেকটো গম পাই যাবা বিকজ সাইনৰ উল্টাটো হৈছে তোমাৰ কসেক এটা যদি আমি কসেক এ ওলোৱা না তো আমি বিশেষকৈ এৰ কথা কৈ আছো আমি সিৰ কথা কোৱা নাই সিটো নধৰো কাৰণ যদি মই সি ওলাও সব সি ওলাব লাগিব গতিকে মই এ ওলাই আছো না তো এইটো ভালকে মন কৰিবা কসেক এ ফৰ্মুলা কি হয় সাইনৰ উল্টা কসেক হয় ইয়াতে কি বুলি লিখিছো মই অপোজিট সাইড বাই হাইপোথেনাস এইটো হৈ যাব তোমাৰ হাইপোথেনাস ডিভাইডেড বাই কি হ'ব অপোজিট সাইড ভালকে মন কৰিবলগীয়া কথা ইয়াতে বুজি পালা এইটো অপোজিট সাইড তো চোৱাচোন এঙ্গেল এৰ হাইপোথেনাস কোনটো হয় এসি হয় না ওকে তাৰ পিছত অপোজিট সাইড কি হ'ব এঙ্গেলের অপোজিট সাইড বিসি এতিয়া ভালকে মন কৰা আমি যে সাইনে ওলাইছিলো ঠিক তাৰ অপোজিটটো কি হয় কসেক ঠিক তেনেদৰে তোমালোকে মাত্ৰ তিনিটা শিকিব লাগিব বাকিখিনি অটোমেটিক তোমালোকৰ মনত থাকি যাব এটো নাম্বার 1 মই ওলাই দিলো নেক্সট মই ওলাম তোমালোকৰ কাৰণে কস 2 নম্বৰ যেটো আছে মই কস এ ওলাম এই এঙ্গেলটোৰ কস ওলাবলৈ হলে ফৰ্মুলাটো হ'ব তোমালোকৰ এডজাসেন্ট সাইড ডিভাইডেড বাই কি হ'ব হাইপোথেনাস এটো মন কৰিবলগীয়া কথা এবিলাক ভালকে ধ্যান দি পেলাই শুনিবা
আৰু সদায় প্ৰেক্টিছ ৰাখিবা ম্যাথছটো ইজি হৈ যাব ওকে আমি কি ওলাই আছো কছে কাৰ ওলাই আছো কছে ওকে তো কসেৰ ফৰ্মুলাটো কি হ'ব এ এংগেলটোৰ কস ওলাই আছো তো কসৰ ফৰ্মুলা হৈছে তোমাৰ এডজাসেন্ট সাইড বাই হাইপোথেনাস এতিয়া চোৱাচোন এংগেল এৰ এডজাসেন্ট কি আছে এ বি হয়নে ইয়েস তাৰপিছত এংগেল এৰ হাইপোথেনাস কি আছে এ সি এইটো হৈছে কসেৰ ফৰ্মুলা ঠিক তেনেদৰে কস তুমি যদি কসৰ ফৰ্মুলা জানা তেনেহলে তুমি সেকৰ ফৰ্মুলাও জানিবলৈ সুবিধা পাবা কাৰণ কসৰ উল্টাটো সেকে হয় সেকৰ ফৰ্মুলাটো কি হ'ব হাইপোথেনাস ডিভাইডেড বাই কি হ'ব তোমাৰ এডজাসেন্ট সাইড মোৰ লিখাটো অলপ ভুল হ'ব পাৰে বাট স্পেলিংটো ভালকৈ নহ'ব পাৰে তোমালোকে এইবিলাক চাই ল'বা মই মুখেৰে কৈ আছোঁ তো ইয়াৰ উল্টাটো সেকে কসে উল্টা কি হয় সেকে তো হাইপোথেনাস ডিভাইডেড বাই কি হয় এডজাসেন্ট এতিয়া এই এংগেলৰ হাইপোথেনাস কি হ'ব এ সি হ'ব হয়নে ইয়েস স্যাৰ তাৰপিছত এডজাসেন্ট সাইড কি হ'ব চোৱাচোন ভালকৈ এ বি তো চোৱাচোন এইটো ভালকৈ চোৱা কসেৰ উল্টা কি হয় তোমাৰ সেকে ঠিক তেনেদৰে তুমি আৰু এটা ফৰ্মুলা যদি জানা টেনে তুমি যদি টেনৰ ফৰ্মুলাটো জানা তেনেহ'লে তুমি কটেও ওলাব পাৰিবা টেনে আমি এংগল এৰ টেনজেণ্ট ওলাই আছোঁ হয়নে নহয় তো টেনৰ ফৰ্মুলাটো কি হ'ব টেনৰ ফৰ্মুলাটো হ'ব তোমাৰ অপোজিট সাইড ডিভাইডেড বাই কি হ'ব অপোজিট সাইড বাই এডজাসেন্ট সাইড এইবিলাক মন কৰিবলগীয়া কথা তোমালোকে ভালকৈ তিনিটা ফৰ্মুলা শিকি ল'বা এডজাসেন্ট সাইড এতিয়া ভালকৈ চোৱা অপোজিট সাইড আমি টেন ওলাই আছোঁ হয়নে নহয় এই এংগেলৰ টেন ওলাই আছোঁ টেনৰ উল্টাটো কি হ'ব টেনৰ উল্টাটো কট হ'ব এইটো আমি পিছত শিকিম বাট এতিয়া টেনে শিকাই আছোঁ মই এংগেল এৰ টেনে ওলাব লাগে তো এংগেল এৰ টেনৰ ফৰ্মুলা কি হ'ব টেনৰ ফৰ্মুলা হৈছে তোমাৰ অপোজিট সাইড বাই এডজাসেন্ট এই এংগেলৰ অপোজিট সাইড কি হয় বি চি হয়নে তো ইয়াতে বি চি লিখিম মই তাৰপিছত এডজাসেন্ট এংগেল এৰ এডজাসেন্ট কি হ'ব এ পি শিকাই দিছোঁ না অলপ আগত এইবিলাক তো ভালকৈ মন কৰিবা তুমি টেনে যদি গম পাইছা এতিয়া তুমি কি ওলাব পাৰিবা কট ওলাব পাৰিবা কাৰণ টেনৰ উল্টাটো কি হ'ব কটৰ ফৰ্মুলা হ'ব এডজাসেন্ট সাইড ডিভাইডেড বাই কি হ'ব তোমাৰ অপোজিট সাইড এতিয়া তুমি ভালকৈ মন কৰা এডজাসেন্ট সাইড এংগল এৰ এডজাসেন্ট কি হ'ব এ বি হ'ব হয়নে হয় তাৰপিছত অপোজিট কি হ'ব তাৰ এংগেলৰ অপোজিট হ'ব বি চি তো মন কৰাচোন ইয়াতে ভালকৈ টেনটো ফৰ্মুলা যদি জানা তেনেহ'লে টেনৰ উল্টাটো কি হৈ গ'ল তোমাৰ কট এই ছয়টা তোমালোকে ভালকৈ মন কৰিবা ইয়াত একচুৱেলি তিনিটা মনত ৰাখিলেই হ'ল বাকীখিনিতো এটাৰ আনটা অপোজিট হয় সাইনটো মনত ৰাখিবা কছটো মনত ৰাখিবা আৰু টেনটো মনত ৰাখিবা বাকী এটাৰ আনটা কি হ'ব উল্টা হ'ব তোমালোকে এইখিনি ফৰ্মুলা জানিবা আৰু এইখিনি বহুত ইম্পৰ্টেণ্ট হয় কাৰণ এইখিনি ফৰ্মুলা তোমালোকে যদি নাজানা তেনেহ'লে তোমালোকে 8.1ত যিখিনি কুৱেশ্যনছ আছে এই গোটেইখিনি সলভ কৰিবলৈ অসুবিধা পাবা তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত চেনেলটোত যদি প্ৰথমবাৰ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা কাৰণ ইয়াতে সকলোখিনি ভিডিঅ' তোমালোকে পাই থাকিবা আৰু বিশেষকৈ মেট্ৰিক এক্সামৰ যিখিনি MCQ কুৱেশ্যন সকলোখিনি আমি ইয়াতে আলোচনা কৰোঁ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিয়া আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া ধন্যবাদ।